এইখন হ'ল ই পোষ্ট মেচিং। আজি মই দেখাম ষ্টক ৰিপৰ্টৰ বিষয়ে, মানে কিমান চেল কৰিলোঁ সেইটোতো হ'লে তো মই ৰিপৰ্টত অকে মাৰিম। তো আছে ডেইলি ষ্টক ৰিপৰ্ট, যেনেকুৱা কি আজি কিমান দিলে ভিউ মাৰি দিলে আপোনালোকৰ আহি যাব কিমান আপোনালোকে চাউলখন দিলে। আজি ডেটত দিছোঁ 55 কেজি এনেকুৱাই, বা যদি আপোনালোকে আগৰ ডেটটো চাব বিচাৰে তেনেকুৱা কি এই যে 9 তাৰিখ আছে ইয়াত কাটি আপোনালোকে 1 তাৰিখো লিখিব পাৰে। তো মই এইটো মোৰ মেইন বিষয় নহয়। আজি এটা বস্তু হ'ল যে ষ্টক ৰিপৰ্টখনহে চাওক, ষ্টক ৰিপৰ্ট। তো মই অকে মাৰিম। চাওক মোৰ AY কাৰ্ডখন হ'ল চাউল মই পাইছোঁ 3 কুইণ্টেল 15 কেজি, আৰু চাওক 3 কুইণ্টেল 15 মই বিলালোঁ, মানে 100%। চাওক আৰু PS চাউলখন 12 কুইণ্টেল 30 কেজি আছিল, কিন্তু মই বিলালোঁ 12 কুইণ্টেল 60 কেজি, মানে আন এজন কাৰ্ডত মই ঘষ্টাইছোঁ। মই বহুতে কয় যে চাউলখন পায় বা নাপায়, একচুৱেলি 30ৰ ভিতৰত যদি থাকিল হয় মই চাউলখন পালোঁ হয়। মানে মোৰ বেনিফিচিয়াৰী যদি এজন নাহিল হয়, যেনেকুৱা কি 12 কুইণ্টেল 20 কেজি যদি দিয়া থাকিল হয়, তেনেহ'লে আৰু 10 কেজি চাউল মই আন এজনক মানুহক দিব পাৰিলোঁ হয় বেলেগ কণ্ট্ৰলৰ। কিন্তু মই ইয়াত কৰিছোঁ কি, মোৰো মানুহবিলাক আহিছে 100%, আন এজন মানুহক দিছোঁ। চাওঁ মই চাউলখন পাওঁ কি নাপাওঁ, আৰু যদি পাওঁ তো মই জনাই দিম। তো আছিল মোৰ ভিডিঅ'খন। চাওক এইটো মাৰিলে, প্ৰিণ্ট মাৰিলে আৰু কি কেনেকৈ মই দিলোঁ পটাই ওলাই যায়। তো এই হ'ল আমাৰ আজিৰ ভিডিঅ'টো।